নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ শপত গ্ৰহণৰ পাছতে এতিয়া একশন মুডত দেখা গল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া কেবাটাও বৃহৎ মন্তব্য কৰিছে যে কামে এতিয়া কথা কব কথা কৈ একো লাভ নাই কথা এতিয়া শুনিব নিবিচাৰে মানুহে কাম চাব বিচাৰে আৰু আমি কাম কৰিব বিচাৰো অসমৰ চাৰিসীমাৰ ভিতৰত যাতে আমি সুৰক্ষিত হৈ থাকিব পাৰো বিকাশৰ গংগা যাতে আমি বুৱাই আনিব পাৰো হেয়াই আমাৰ এতিয়া দায়িত্ব মানুহে এতিয়া কথা শুনিবলৈ নিবিচাৰে মানুহে এতিয়া কাম চাব বিচাৰে আৰু আমি কামেৰে উত্তৰ দিব বিচাৰো কাম কৰিব বিচাৰো কামে এতিয়া কথা কব যেহেতু কালিৰ দিনটো দেখিছিলো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল আৰু আজিৰ দিনটোত কিছু সময় পূৰ্বে সংবাদ মাধ্যমৰ আগত তেওঁ কেবাটাও বৃহৎ মন্তব্য কৰিছে যে কামক লৈ কৈছে যে আমি এতিয়া কাম কৰিব বিচাৰো অসমৰ ৰাইজে আমাৰ পৰা যি বিচাৰিছে হে আমি দিব বিচাৰিছো আৰু বিগত সময়ছোৱাটো আমি দেখিছিলো যে বিগত 5টা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদৰে অসমৰ জনতাক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি পূৰণত তেওঁ সফল হৈছিল আৰু এতিয়াও তেওঁ সংবাদ মাধ্যমৰ আগত কেবাটাও বৃহৎ মন্তব্য কৰিছে যে আমি কথা নকওঁ কথা কৈ এতিয়া একো লাভ নাই মানুহে এতিয়া কথা শুনিব নিবিচাৰে মানুহে এতিয়া কাম চাব বিচাৰে আৰু আমাৰ কামে এতিয়া কথা কব এইদৰে এতিয়া সংবাদ মাধ্যমৰ আগত কেবাটাও বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত আমি সবিশেষ লৈ আহিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে আজিৰ পৰাই চৰকাৰখনে কাম আৰম্ভ কৰিব অসমৰ চাৰিসীমাৰ ভিতৰত যাতে আমি সদায় সুৰক্ষিত হৈ থাকিব পাৰো বিকাশৰ গংগা নমাই আনিব পাৰো হেয়াই আমাৰ দায়িত্ব বিশেষ মন্তব্য কৰিছিলে আমাৰ কামকাজত ইয়াৰ প্ৰতিবিম্ব দেখা পাব কামে কথা কব কথা কৈ একো লাভ নাই আমাৰ কামে এতিয়া কথা কব আৰু এতিয়া মানুহে কাম চাব বিচাৰিব মানুহৰ যি আস্থা ভৰসা হেয়া আসলতে ৰূপায়ণত এক প্ৰকাৰে কিন্তু সফল হিমন্ত বিশ্ব শৰ্মা যেহেতু বিগত যদি আমি 5টা বছৰতো চাওঁ তেওঁ অসমৰ জনতাক যিদৰে প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি পূৰণত তেওঁ সফল হৈছিল আৰু কালিৰ দিনটোত তেওঁ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিলে আজি তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আছে বিয়লি 2 বজাৰ লগে লগে কইনাধৰাত অনুষ্ঠিত হ'ব প্ৰথমখন বৈঠক আৰু ইতিমধ্যে তেওঁ কিন্তু সামাজিক মাধ্যম যোগে যদি আমি চাওঁ তেওঁ কেবাটাও বৃহৎ প্ৰতিশ্ৰুতিৰ কথা কৈছিলে সামাজিক মাধ্যম যোগে শপত গ্ৰহণৰ পূৰ্বে তাতো তেওঁ কৈছিলে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কৰাৰ কথা কৈছিলে তেওঁ 10 লাখ যুৱক যুৱতীক 5 লাখ কৈ আৰ্থিক সহায়ৰ হাত আগবঢ়োৱাৰ কথা কৈছিলে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা তেওঁ সামাজিক মাধ্যম যোগে সদৰি কৰিছিলে আৰু কালিৰ দিনটোত তেওঁ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিলে আৰু আজিৰ দিনটোত সংবাদ মাধ্যমৰ আগত কিছু সময় আগতে তেওঁ বিশেষ মন্তব্য কৰিছে যে এতিয়া অসমৰ মানুহে কাম চাব বিচাৰিব কথা কৈ লাভ নাই কথা এতিয়া মানুহে নুশুনে কামে এতিয়া কথা কব আৰু অসমৰ চাৰিসীমাৰ ভিতৰত যাতে আমি সুৰক্ষিত হৈ থাকিব পাৰো বিকাশৰ গংগা যাতে আমি বুৱাই আনিব পাৰো হেয়াই আমাৰ দায়িত্ব এইদৰে এতিয়া কেবাটাও বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰত্যেকগৰাকী অসমৰ জনতা এতিয়া তেওঁৰ ওপৰত তেওঁক আসলতে এক প্ৰকাৰে বিশ্বাস কৰিছে যে পুনৰ এখন সুন্দৰ অসম গঢ়ি তুলিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু বিগত 5 বছৰটো যদি আমি চাওঁ 5 বছৰ তেওঁ যিদৰে আসলে প্ৰতিশ্ৰুতি দিছিলে চৰকাৰী চাকৰিৰ ক্ষেত্ৰতে হওক নিকা আৰু স্বচ্ছতাৰে হৈছিলে চৰকাৰী চাকৰি বিভিন্ন ধৰণৰ মহিলা সবলীকৰণৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা লৈছিলে আঁচনি আনিছিলে যাৰ জৰিয়তে মহিলাসকল সবল হৈছিলে আৰু আজিৰ দিনটোত যদি চাওঁ তেওঁ কেবাটাও বিশেষ মন্তব্য কৰিছে যে আজিৰ পৰাই চৰকাৰখনে কাম আৰম্ভ কৰিব কেবাটাও বিশেষ মন্তব্য কৰিছে যে এতিয়া আমি যাতে বিকাশৰ গংগা নমাই আনিব পাৰো হেয়াই আমাৰ দায়িত্ব অসমৰ চাৰিসীমাৰ ভিতৰত যাতে আমি সুৰক্ষিত হৈ থাকিব পাৰো আৰু আমি যদি চাওঁ শপত গ্ৰহণৰ পূৰ্বে তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে কেবাটাও বৃহৎ প্ৰতিশ্ৰুতিৰ কথা কৈছিলে যে 10 লাখ যুৱক যুৱতীক 5 লাখ কৈ আৰ্থিক সহায়ৰ হাত আগবঢ়োৱাৰ কথা কৈছিলে তেওঁ সিদ্ধান্তৰ কথা কৈছিলে তেওঁ কৈছিলে যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি 500 টকালৈ কৰাৰ যি সিদ্ধান্ত হয়তো আজি যেহেতু কইনাধৰাত তেওঁৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব সেই বৈঠকত হয়তো বৃহৎ সিদ্ধান্তসমূহ গ্ৰহণ কৰিব পাৰে
অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তেওঁ কঠোৰ হৈছিলে 5 লাখ বিঘা ভূমিত পুনৰ উচ্ছেদ চলাৰ কথা তেওঁ কৈছিলে সামাজিক মাধ্যমৰ জৰিয়তে গতিকে এই ক্ষেত্ৰত আজি যেহেতু বৈঠক বহিব আৰু এই বৈঠকত হয়তো কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱাৰ কিন্তু সম্ভাৱনা আছে আমাৰ হাতত মুখ্যমন্ত্ৰী গৰাকীৰ ভাষ্য আছে আমি পুনে পুনে ভাষ্য শুনাবলৈ চেষ্টা কৰিম লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়ায়ো অসম আৰু অসমীয়াৰ সুৰক্ষা আৰু বিকাশৰ বাবে কাম কৰিছিল আমাৰ চৰকাৰখনে আনুষ্ঠানিকভাৱে কাম-কাজ আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আজি আমি সকলোৱে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সমাধিলৈ আহি তেখেতৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধা আগবঢ়ালো আমি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছো যে তেখেত য'তেই আছে তাৰ পৰা আমাক আশীৰ্বাদ দিয়ক যাতে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশৰ বাবে আমি কাম কৰি যাব পাৰো অসম আৰু অসমীয়াক সুৰক্ষিত কৰা আৰু আমাৰ ৰাজ্যখনক বিকাশৰ এক অনন্য স্তৰলৈ লৈ যোৱা ইয়ে হৈছে আমাৰ সপোন এই সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আজি আমি সকলোৱে লোকপ্ৰিয় বৰদলৈ ডাঙৰীয়াৰ পৰা আশীৰ্বাদ বিচাৰিছো আজি আমাৰ 2টা বজাত অসম চৰকাৰৰ প্ৰথম কেবিনেট বৈঠক আৰম্ভ হ'ব অৰ্থাৎ কাৰ্যত আজিৰ পৰাই চৰকাৰখনে কাম আৰম্ভ কৰিব আৰু সেইবাবে আজিৰ দিনটোত মই অনুভৱ কৰিছিলো যে আমি কাম আৰম্ভ কৰাৰ আগতে ভাৰতৰত্ন গৰাকীৰ সমাধিলৈ আহি তেখেতৰ আশীৰ্বাদ বিচাৰিম বৰদলৈদেৱৰ আদৰ্শৰে আপুনিও বিগত সময়ত কাম কৰি আহিছে গতিকে এইবাৰ কিমান প্ৰভাৱিত হ'ব আৰু মৌলবাদীৰ মই এটাই কথা ক'ম যে আমি গোটেই কথাখিনি ইতিবাচকভাৱে ক'ম যে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশ অসম অসমীয়া আৰু ভাৰতীয় এই অসমৰ চাৰিসীমাৰ ভিতৰত যাতে আমি সদায় সুৰক্ষিত হৈ থাকিব পাৰো আৰু বিকাশৰ গংগা নমাই আনিব পাৰো সেই হৈছে আমাৰ দায়িত্ব আৰু আমাৰ কাম কাজত ইয়াৰ প্ৰতিবিম্ব বা ইয়াৰ প্ৰতিফলন আপোনালোকে দেখা পাই থাকিব আপোনালোকে অনাগত দিনত আমাৰ কাম কাজবিলাক চাই থাকিব আৰু কামে কথা ক'ব কথাৰেতো একো লাভ নহ'ব গতিকে কামে কথাবোৰ কৈ যাব আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰ আমি হাতে কামে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতিবদ্ধ আজি মই এটাই কথা কৈছো যে কামে কথা কৈ যাব আৰু কথাৰে একোটো নহ'ব কথা কোৱাৰ সময়টো পাৰ হৈ গ'ল নিৰ্বাচন প্ৰচাৰ অভিযানৰ সময়ত এতিয়া কথা ক'লে মানুহে বেয়া পাব এতিয়া মানুহে কাম চাব বিচাৰিব উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম বিএছচি নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063217768 9181022366 আৰু 9181022377